নমস্কাৰ ভালে আছে চাগে সকলো আৰু আজিও এক যাত্ৰা কৰিছো আৰু এই যাত্ৰা পথৰ ভিডিও বিলাক আপোনালোকক অকনমান দেখাম বুলি মন গৈছে কিন্তু যিখন ঠাইলে আহিছো সেই তালে যাওঁতে ৰাস্তাত আমাৰ আসলতে ঢেকিয়াজুলি নাম শুনিছে আপোনালোকে ঢেকিয়াজুলি পাৰ হৈ এটা নতুন ৰাস্তা বনাইছে যাৰ কাৰণে আমাৰ ধৰিলক মঙ্গলদৈ হোক বা গুৱাহাটী হোক চিপাজাৰ হোক এই ঠাইলৈ যাবলৈ আমাৰ যথেষ্ট সুবিধা হ'ল ৰাস্তাটো ভাল হ'ল আৰু বিশেষকৈ যানজট নাই আৰু সেইটোৱে ভাল হ'ল আৰু অলপমান শৰ্ট হ'ল ৰাস্তাটো সেই কাৰণে নতুন ৰাস্তাটো প্ৰায় অহা হয় অকমান ৰাস্তা পথৰ ভিডিও আপোনালোকক দেখাম কিন্তু মই যেতিয়া আহিছো আপোনালোকক দেখাও এই যে এখন তুৰণ হয়তো আপোনালোকক এতিয়া মই দেখাম যে তুৰণখন লিখা আছে শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় আৰু গুপ্তেশ্বৰ দেৱালয়ক আমি আসলতে আমাৰ যিসকল শোণিতপুৰৰ ওচৰ পাজৰ লোকসকলে আমি কওঁ আমি সিঙৰি মন্দিৰ বুলি কোৱা হয় আৰু সিঙৰি মন্দিৰ বুলি কিয় কওঁ যে ইয়াতে এটা পাহাৰ হৈছে সিংগি পাহাৰ বুলি কোৱা হয় তাতে বিভিন্ন ধৰণৰ প্ৰবাদ আছে ইয়াৰ এই মন্দিৰ ভাগৰ লগত জড়িত হৈ আছে শ্ৰীমন্ত শংকৰদেৱৰ নামটো এই মন্দিৰ ভাগত জড়িত হৈ আছে বান ৰজাৰ কাহিনী এই মন্দিৰ ভাগত জড়িত হৈ আছে বিশ্বকৰ্মাই নিৰ্মাণ কৰা এটা বিশেষ মন্দিৰৰ কাহিনী গতিকে গোটেই কথাখিনি আপোনালোকক জনাও আৰু এনেবোৰ কথা আসলতে আপোনালোকে জানিব লাগে বা আমি মানে এনেকুৱা সময় সুবিধাবিলাক পালে দুই এটা কথা আপোনালোকক জনাব পাইও ভাল লাগে এতিয়া মই প্ৰথমতে কওঁ যে শ্ৰীমন্ত শংকৰদেৱৰ নামটো যে শংকৰ হ'ল আৰু শংকৰ হোৱাৰ নামটোৰ প্ৰধান কাৰণ হৈছে বুলি প্ৰবাদ আছে যে এই গুপ্তেশ্বৰ দেৱালয়ৰ পৰাই পিতৃ কুসুম্বৰ ভূঞাই শংকৰ নামটো ৰাখিছিলে তেখেতৰ পুত্ৰৰ আৰু পুত্ৰৰ যেতিয়া জন্ম হৈছিল তেওঁ পিতৃয়েওতো নাজানে যে তেওঁ শংকৰদেৱ হ'বগে কিন্তু নামটো শংকৰ ৰাখিছিলে কিয় কাৰণে এই কথাটো আপোনালোকক মই জনাও যে যেতিয়া কুসুম্বৰ ভূঞাৰ বহু বছৰ ধৰি কোনো ধৰণৰ তেখেতৰ সন্ততি হোৱা নাছিলে ল'ৰা-ছোৱালী হোৱা নাছিলে তেতিয়া কোৱা হয় যে শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ কুসুম্বৰ ভূঞা আসলতে শিৱ ভক্ত আছিলে আৰু কুসুম্বৰ ভূঞাৰ এজনী গাই গৰু আছিল বুলি এই প্ৰবাদবোৰ আছে সেই গাই গৰু জনীয়ে কি কৰে নদী পাৰ হৈ আহে আমাৰ ইয়াৰ পৰা আসলতে নগাঁও একেবাৰে ওচৰতে হয় নদী পাৰ হৈ আহি এই সিঙৰি মন্দিৰতে নিজে নিজে গাখীৰ দি যোৱা বুলি কোৱা হয় আৰু সেই যেতিয়া গাখীৰ দি যায় সেই তেতিয়া এদিন কুসুম্বৰ ভূঞাই গৰুজনীনো কলৈনো যায় সদায় নোহোৱা হৈ যায় বহুত সময় পিছে আহি গম পাইছিলে যে এই মন্দিৰ ভাগত আহি তেওঁ গৰুজনীয়ে নিজে গাখীৰ দি থৈ যায় আৰু সেই কাৰণে তেতিয়া কুসুম্বৰ ভূঞাই মনতে ভাবিছিলে যে যিহেতু তেখেতৰ ল'ৰা-ছোৱালী নাই সতি সন্ততি নাই তেওঁ যদি কিবা কাৰণে পুত্ৰ সন্তান জন্ম হয় তেখেতৰ নাম শংকৰ ৰাখিব আৰু শংকৰ হৈছে শিৱৰ আন এটা নাম আৰু ঠিক তেনেকেই শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হ'ল বা পুত্ৰ কুসুম্বৰ ভূঞাৰ পুত্ৰ জন্ম হ'ল আৰু পুত্ৰ জন্ম হোৱাৰ পিছত সেই কথা অনুসৰি তেখেতৰ পিতৃ কুসুম্বৰ ভূঞাই ল'ৰাজনৰ নাম শংকৰ ৰাখিলে আৰু শংকৰ ৰাখাৰ পিছতে এতিয়াতো আৰু শংকৰদেৱ আপোনালোকে সকলোৱে জানো আৰু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ এই কথাটো কোৱা হয় এইটো এটা বিশেষ প্ৰবাদ শ্ৰীমন্ত শংকৰদেৱৰ নামটোৰ সৈতে সিঙৰি মন্দিৰৰ যি প্ৰবাদ আৰু সিঙৰি মন্দিৰক কোৱা হয় গুপ্তেশ্বৰ দেৱালয় এতিয়া গুপ্তেশ্বৰ দেৱালয় কিয় কোৱা হয় সেই কথাটো শুনক যে যেতিয়া বান ৰজাই দ্বিতীয় কাশী নিৰ্মাণ কৰিব বিচাৰিছিলে বিশ্বনাথ চাৰিআলি আপোনালোকে জানে যে দ্বিতীয় এখন কাশী যদি নিৰ্মাণ কৰে তেনেহ'লে বান ৰজাক আৰু বানাসুৰ বুলি কোৱা হয় অসুৰৰ বানাসুৰক আৰু কোনো কাৰণে কেতিয়াও স্বয়ং বিষ্ণুও তেওঁক মাৰিব নোৱাৰিব যদি কিবা কাৰণে তেওঁ দ্বিতীয় কাশী নিৰ্মাণ কৰিব পাৰে সেই নিৰ্দিষ্ট শিৱলিংগখিনি স্থাপন কৰি কিন্তু তেতিয়া কি কৰিছিলে নাৰদে কূটনীতিৰে এটা লিংগ লুকুৱাই ৰাখিছিলে আৰু শিৱলিংগটো যেতিয়া লুকুৱাই ৰাখিছিলে আহি এই সিংগি পাহাৰত লুকুৱাই ৰাখিছিলে কিন্তু লুকুৱাই ৰাখিলেওতো বানাসুৰেতো গম পাব যে ক'তনো লুকুৱাই ৰাখিছে যিহেতু তেওঁ গোটেই আমাৰ ইয়াৰ পৰা আৰু সিঙৰি বেছি দূৰ নহয় অগ্নিগড়ৰ পৰা বা বান ৰজাৰ ৰাজধানীৰ পৰা গতিকে তেনেকৈ এক সুৰংগ নিৰ্মাণ কৰিছিলে সেই সুৰংগেদি ব্ৰহ্মপুত্ৰ পানী আহি সেই শিৱলিংগ ভাগ ঢাকি পেলাইছিলে আৰু ঢাকি দিয়াৰ কাৰণে লুকাই যোৱাৰ কাৰণে গুপ্ত হৈ থাকিলে আজিও সেই শিৱলিংগ ভাগ যাৰ কাৰণে গুপ্তেশ্বৰ দেৱালয় বুলি কোৱা হয় এই শিৱ মন্দিৰ ভাগক এতিয়া এই কথাটো আপোনালোকক জনালো আৰু কথা হ'ল কি এই শিৱ মন্দিৰ ভাগ মানে এই গুপ্তেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিলে বিশ্বকৰ্মাই নিজে এটা বিশ্বকৰ্মাই নিজে যেতিয়া বনাইছিলে আসলে মন্দিৰ ভাগ খুব ধুনীয়া এতিয়া আৰু মন্দিৰ ভাগলৈ নাযাওঁ যদি ভিডিঅ' থাকে আগৰ পুৰণা মই ইয়াতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিন্তু এনেবোৰ কথা আসলতে আমি জানিব লাগে এনেবোৰ প্ৰবাদ আসলতে আমি জানিব লাগে এইটোৱে কাহিনী শ্ৰীমন্ত শংকৰদেৱৰ নামৰ সৈতে সিঙৰি মন্দিৰৰ এই যিটো মহত্ব বা কথা আছে আৰু ঠিক তেনেকৈ গুপ্তেশ্বৰ কিয় হয় এই দেৱালয়খন সেইটো
এটা খুব সুন্দৰ কথা আপোনালোকক জনাব পাৰি ময়ো সুখী হৈছোঁ আৰু কথা হ'ল কি যে ইয়াতে বিভিন্ন ধৰণৰ প্ৰবাদ আছে যে ইয়াতে যদি কোনো সন্ততি নথকা মানুহ আহে বা তেনেকুৱা আহে তেতিয়া তেওঁলোকৰ সতি সন্তান জন্ম হয় বুলি কোৱা হয় আৰু বিভিন্ন ধৰণৰ মনোকামনাৰ সিদ্ধি হয় বুলি কোৱা হয় এই শিৱ মন্দিৰ ভাগত আহিলে গতিকে কেতিয়াবা আপোনালোকে আহিব পাৰিব গুপ্তেশ্বৰ দেৱালয় বুলি কোৱা হয় আৰু আমাৰ ইয়াতে সিংহৰী মন্দিৰ বুলি কোৱা হয় আৰু এতিয়া অকণমান যাত্ৰা পথটো দেখাওঁ বলক চাওক মানে ভিৰ নহয় এই ৰাস্তাটো এতিয়া সঁচাকৈ মানে বনাবলৈ বহুত বাকী আছে নহ'লে মানে কি হয় ওৱান ৱে নিচিনাই হৈ থাকে যান জঁট ইমান বেছি তাতে ধৰি লওক এয়া এম্বুলেঞ্চো গৈ আছে কোনো ধৰণৰ মানে মানুহৰ ৰেছপনচিবিলিটি নাই এইখিনি খাৰুপেটি আচলতে দেখিছেনে আপোনালোকে এতিয়া মই মোৰ বেয়া লাগে এতিয়া কথা হ'ল যে পানী যে মই হাতত দিব দেই হাতত দিব মই নিজে লৈ